অহা 18 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈকে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত ভাৰতীয় শল্য পশু চিকিৎসা আৰু ৰঞ্জন ৰশ্মি বিভাগৰ আমাৰ পশু চিকিৎসা বিভাগৰ অন্তৰ্গত এখন 3দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব আৰু এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনত ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপৰিও বিদেশৰ পৰা প্ৰায় 600 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব আৰু বিশেষকৈ থাইলেণ্ড পৰ্তুগালৰ পৰা বিশেষভাৱে জৰ্জ চেৰছ তেওঁ হৈছে পশু চিকিৎসা বিজ্ঞানী আৰু থাইলেণ্ডৰ কাছেটছাট বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ নিকন থংপিও বিশেষ আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰিব আৰু এই 4দিনীয়া আলোচনা চক্ৰখনৰ মুখ্য উদ্দেশ্য হৈছে যে 21 তাৰিখে আমি পবিতৰাত বন্য জীৱ জন্তু বা হাতীৰ এটা ব্যৱহাৰিক কৰ্মশালাৰ আয়োজন কৰা হৈছে আৰু এই ব্যৱহাৰিক কৰ্মশালাখনৰ যোগেদি উঠি অহা যিসকল পশু চিকিৎসক আছে তেখেতসকলক এই বন্যপ্ৰাণী হাতী বা গড়ৰ ওপৰত বিশেষভাৱে চিকিৎসা বিজ্ঞানৰ পশু চিকিৎসা বিজ্ঞানৰ যিখিনি ব্যৱহাৰিক জ্ঞান সেইখিনি দিবৰ কাৰণে আমি ঠিক কৰিছোঁ আৰু আমাৰ এই আলোচনা চক্ৰখনৰ মুখ্য সাংগঠনিক সম্পাদক হৈছে আপোনালোকে জানে পদ্মশ্ৰী ডক্টৰ কুশল কোঁৱৰ শৰ্মা আমাৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে পশু চিকিৎসা বিজ্ঞানী হিচাপে তেখেতেই প্ৰথমে পদ্মশ্ৰী পাইছে আৰু তেখেতৰ নেতৃত্বতে এই 4দিনীয়া আলোচনা চক্ৰখন অনুষ্ঠিত হ'ব আৰু এই আলোচনা চক্ৰখনত পশুৰ শল্য চিকিৎসা আৰু ৰঞ্জন ৰশ্মি এই বিষয়ে বিশেষ ধৰণৰ আলোচনা কৰা হ'ব হয় এটা আপুনি বৰ ভাল কথা এটা কৈছে একচুৱেলি কিছু বছৰ আগলৈকে এই ৱাইল্ড লাইফৰ টাইগাৰে হওক হাতীয়ে হওক বা গড়ে হওক ৱাইল্ড লাইফৰ মেনেজমেণ্টৰ ক্ষেত্ৰত ভেটেনেৰিয়ানৰ কোনো ৰোলেই নাছিলে টাইগাৰ ওলাইছে হয়তো কেজ লগাই হেৰি কৰিছে বা খেদি পঠিয়াইছে বা একো উপায় নাপালে মাৰিয়ে পেলাইছে যেতিয়াৰ পৰা আমি ট্ৰেংকুইলাইজ মেথডত মানে দূৰৰ পৰা ইনজেকশ্যন দি এইবিলাকক মানে অচেতন কৰা বা তাৰ পাছত ট্ৰান্সলোকেট কৰা টেকন'লজিবিলাক আমি ফাইন টিউন কৰিলোঁ তেতিয়াৰ পৰা এই ধৰণৰ ইছ্যু হ'লেই মানুহেও ক'ব ধৰিছে আজিকালি ট্ৰেংকুইলাইজ কৰক চবেই জানে কিন্তু মই নিজেই আৰম্ভণি কৰা আজিৰ পৰা 30 বছৰ আগত মানুহে নামো শুনা নাছিলে কিন্তু এতিয়া এই টেকন'লজি এষ্টাব্লিছ হ'ল গতিকে এই টেকন'লজিটো খুব সীমিত সংখ্যক মানুহেহে জানে আমাৰ পশু চিকিৎসক বহুতেও নাজানে কাৰণ তেওঁলোকে পোৱা নাই বস্তুটো গতিকে আমাৰ এটা উদ্দেশ্য যে আমি এইবিলাকৰ ক্ষেত্ৰতো হেণ্ডছ অন ট্ৰেইনিং ট্ৰেংকুইলাইজিং গাননো কেনেকৈ ব্যৱহাৰ কৰে আৰু ঔষধ পাতি কেনেকৈ সোমায় তাত এই গোটেই টেকন'লজিটো বা কিমান দূৰলৈকে আমি ইনজেকশ্যন দিব পাৰোঁ বা ইনজেকশ্যন দিবলৈ যোৱা মানুহৰ ছেফটি কেনেকুৱা কাৰণ বাঘ এটাক আপুনি বেজি দিব বাঘেতো উভতাই ধৰিব নহয় গতিকে কেনেকৈ নিজক বচাব পাৰি এই গোটেই কথাবিলাক টেকনিকেল চ' এই চবত আৰু ৰেডিঅ'লজিৰ ক্ষেত্ৰত ধৰক এতিয়া আগতে অকল এক্সৰে আছিলে তো এতিয়া তাৰ পাছত আহিলে আল্ট্ৰাছ'ন'গ্ৰাফি এতিয়াতো MRI কেট স্কেনিং এইবিলাক আহিছে এতিয়া আমাৰ আজি পশু চিকিৎসা বিশ্ববিদ্যালয় চৰকাৰে ঘোষণা কৰিছে নটিফিকেশ্যনো হৈছে তো আমাৰ দিন নহয় বৰ্তমান যোৱা 27 ছেপ্টেম্বৰত অসম চৰকাৰৰ পৰা অসমৰ বিধানসভাত যেতিয়া এইখন গৃহীত হ'ল যেতিয়া যোৱা 27 ছেপ্টেম্বৰত মাননীয় ৰাজ্যপালে এইখনৰ অনুমোদন দিয়াৰ পিছত 27 ছেপ্টেম্বৰত অসম গেজেটত প্ৰকাশ হৈছে অসম গেজেটত প্ৰকাশ হোৱাৰ পাছত এতিয়ালৈকে বিশ্ববিদ্যালয়খনৰ যিটো কাৰ্যক্ৰম কেনেধৰণে আৰম্ভ হ'ব সেইটো চৰকাৰৰ ফালৰ পৰা ঠিক কৰা হ'ব এই প্ৰচেছটো চলি আছে এতিয়ালৈকে প্ৰচেছটো শেষ হোৱা নাই প্ৰচেছটো শেষ হোৱাৰ লগে লগে এই অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়খনে বিশেষভাৱে গতি লাভ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ